জাত চাপৰত অনুষ্ঠিত হয় শিকন সামগ্ৰী প্ৰদৰ্শনী মেলা। চাপৰজেবী স্কুল প্ৰাংগণত অনুষ্ঠিত হয় মেলা। চাপৰ শালকোচা শিক্ষাখণ্ডৰ অন্তৰ্গত 20টা ক্লাষ্টাৰৰ মাজত অনুষ্ঠিত হয় এই মেলা। উল্লেখযোগ্য যে ছাত্ৰ ছাত্ৰীসকলৰ শিকনৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ আৰু শিক্ষা বিকাশৰ বাবে অনুষ্ঠিত হৈছে এই মেলা। এই মেলাত স্থানপ্ৰাপ্তসকলে পৰৱৰ্তী সময়ত জিলাভিত্তিত প্ৰদৰ্শন কৰিব বুলি জানিবলৈ দিয়ে। লগতে এই TLMৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ মানদণ্ড আৰু উন্নতি হ'ব বুলি আশা প্ৰকাশ কৰিছে শিক্ষক শিক্ষয়িত্ৰীসকলে। অসম সমগ্ৰ শিক্ষা অভিযানৰ পৰিচালিত TLM মেলা আমাৰ ইতিমধ্যে ক্লাষ্টাৰ লেভেলত এক সপ্তাহ আগতে হৈ গৈছে। তাৰ যিবিলাক আমাৰ স্কুলে বা টিচাৰে মানে স্থানপ্ৰাপ্ত পাইছে, যিবিলাক মানে ফাৰ্ষ্ট পজিশ্যন পাইছে, তেওঁলোকক লৈ ব্লক লেভেল TLM এক্সিবিশ্যন সমগ্ৰ শিক্ষা অভিযানৰ সহায়ত এইটো প্ৰগ্ৰাম আজি চলি আছে। এই প্ৰগ্ৰামত আমাৰ ব্লকত এই গোটেইখিনি ক্লাষ্টাৰৰ ছাৰ বাইদেউসকলে আমাৰ ক্লাষ্টাৰ 20টা ক্লাষ্টাৰ আছে। আমাৰ 20টা ক্লাষ্টাৰ লৈ আজি আমাৰ প্ৰগ্ৰামটো চলি আছে। আৰু প্ৰগ্ৰামটো আমাৰ এইটো NAPৰ আণ্ডাৰত, নেশ্যনেল এডুকেশ্যন পলিচিৰ আণ্ডাৰত এই প্ৰগ্ৰামটো মেইন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা ফাণ্ড দিয়ে। এইবুলি সেই প্ৰগ্ৰামটো সুস্থভাৱে পৰিচালনা হৈ আছে। আৰু আমাৰ BO ছাৰ এই প্ৰগ্ৰামৰ মেইন চেয়াৰপাৰ্চন, তেওঁ বাহিৰত যোৱাৰ কাৰণে আমি প্ৰগ্ৰামটো চলাই নি আছোঁ। আৰু প্ৰগ্ৰামটো আমাৰ এফালৰ নিপুণ অসম, যিটো নিপুণ অসমৰ আমাৰ 4টা কম্পনেণ্ট আছে। সেই কম্পনেণ্টৰ প্ৰথম কম্পনেণ্টটো হ'ল TLM মেলা আমাৰ কৰিব লাগে। সেইটো প্ৰগ্ৰাম ইয়াত চলি আছে। এই মেলাখন আমাৰ এই TLMখিনি বনাই কোন ল'ৰা ছোৱালীখিনিক যাতে এই TLM বস্তুৰ দি সিহঁতে ধাৰণাটো, কনচেপ্ট বিল্ডিংটো যাতে ভাল হয় আৰু সিহঁতে যাতে ৰেগুলাৰ নিয়মিত স্কুলত আহে। স্কুলত আহি আমাৰ ছাৰ বাইদেউসকলে TLM ব্যৱহাৰ কৰি সিহঁতক খেলিবলৈ দিব। আৰু খেলিবলৈ দিলে ল'ৰা ছোৱালীখিনিৰ বৃহৎ আমাৰ যিটো মস্তিষ্কৰ বিকাশ, আমাৰ কোন ল'ৰা ছোৱালীৰ 6 বছৰ বয়সত সিহঁতৰ মস্তিষ্কৰ বিকাশ সৰ্ববৃহৎ হয়। আৰু এই TLMৰ যোগেদি এই যে আকাৰ আকৃতি বিভিন্ন সুন্দৰ ছবি আঁকিছে, এই ছবিবিলাকৰ যোগেদি সিহঁতক সংখ্যাৰ ধাৰণা শিকায়। তাৰপিছত সিহঁতৰ সাক্ষৰতা, যিটো লিটাৰেচি বুলি কয়, সেই ধাৰণাটো সিহঁতক দিয়ে। আৰু সিহঁতৰ মস্তিষ্কৰ বিকাশ দুটা ক্ষেত্ৰতে মানে আগবাঢ়ি যাব। সেইখিনি এই প্ৰগ্ৰামৰ মেইন উদ্দেশ্য।